মৰমৰ অকণিহঁত, মোৰ মৰম ল'বা দেই। মই আইমাই আকৌ তোমালোকৰ মাজলৈ আহিছোঁ, লগতে এটা ধুনীয়া কবিতা লৈ আহিছোঁ। মই যেতিয়াই কিবা এটা ভাল কবিতা বা ভাল কথা এষাৰ পঢ়োঁ বা ভাল কথা এটা নতুনকৈ শিকোঁ, মোৰ সেইটো তোমালোকৰ মাজতো তোমালোকৰ লগত ভগাই ল'বলৈ খুব মন যায়। যেন তোমালোকেও জানি পেলাই তোমালোকৰ অকণমান হ'লেও কিবা উপকাৰ হ'ব, সেইটোৰ কথাতেই মই সকলোবিলাক বস্তু তোমালোকক যেন কৈ দিম এনেকুৱা লাগি থাকে। গতিকে এই কবিতাটো হৈছে তোমাৰ আমাৰ শ্ৰদ্ধাৰ নিৰ্মল প্ৰভা বৰদলৈ, আমি বাইদেউ বুলি কওঁ, তোমালোকৰ আইতা। তেখেত এতিয়া আমাৰ মাজত নাই। তেখেতে লিখি থৈ যোৱা অমূল্য গান, কবিতা, প্ৰবন্ধ ইত্যাদিৰে আমাৰ অসমীয়া সাহিত্যৰ ভঁৰাল মেট মৰা হৈ আছে। তেওঁৰ যে কিমান অৱদান, এগৰাকী মহীয়সী নাৰী, তেওঁ বিদুষী আছিল, তেওঁ সৰস্বতী আছিল। তেওঁৰ কথাত, তেওঁৰ কবিতাৰ কথাবিলাকত যেন মৌহে বৰষে এনেকুৱা লাগে। তোমালোকে পালে তেওঁৰ কবিতা পঢ়িবা, তেওঁৰ গান শুনিবা, হ'বনে? শুনাচোন, এই কবিতাটো আচলতে ক্লাছ 8, 9, 10ৰ পাঠ্যপুথিটো আগতে সন্নিৱিষ্ট আছিলে। মানে তোমালোকে পঢ়িব লগা হৈছিল, যিবিলাক ডাঙৰ হ'লা তেওঁলোককহে কৈছোঁ। এতিয়াৰ পাঠ্যপুথিত লাগে নে নালাগে মই বৰ বিশেষভাৱে নেজানো। বৰ ধুনীয়াকৈ গাঁও এৰি অহা মানুহৰ মনৰ কথা কি সুন্দৰভাৱে এই কবিতাটোত প্ৰকাশ পাইছে, তোমালোকে শুনিলে গম পাবা। শুনাচোন, মৰ্মান্তিক, এয়া আমাৰ শ্ৰদ্ধাৰ ডক্টৰ নিৰ্মল প্ৰভা বৰদলৈৰ কবিতা। তেওঁক শ্ৰদ্ধাৰে মই ইয়াতেই সোঁৱৰিছোঁ। মই তেখেতক জেঠাইদেউ বুলি মাতিছিলোঁ, কাৰণ আমাৰ মায়ে তেখেতক বাইদেউ বুলি মাতিছিল। শুনা এতিয়া, তেওঁক মই যোৱাগৈ দেখিছিলোঁ, বেলি লহিওৱাৰ পৰত পথাৰৰ সকীয়াই দি। মূৰত জাপি কান্ধত মেট মৰা দুটা ডাঙৰীৰ জিৰিক জিৰিক মাত। তেওঁৰ পিছে পিছে গ'লগৈ আঘোণ সোণবৰণীয়া ৰ'দ, খেৰৰ চুবুৰিটি, বাঁহ বননিৰ কেঁচা আলিটো আৰু গান গোৱা চৰাইজাক গৈ আছিল আৰু গ'লগৈ। কোনে জানে তেওঁ আৰু এই জন্মত উভতি আহিবনে নাহে? কিমান যে ধুনীয়া কবিতাটোৰ এইকেইটাই লাইন। আকৌ এবাৰ পঢ়ি দিওঁ, শুনাচোন। মৰ্মান্তিক, তেওঁক মই যোৱাগৈ দেখিছিলোঁ, বেলি লহিওৱাৰ পৰত পথাৰৰ বকিয়াই দি। মূৰত জাপি কান্ধত মেট পৰা দুটা ডাঙৰীৰ জিৰিক জিৰিক মাত। তেওঁৰ পিছে পিছে গ'লগৈ আঘোণৰ সোণবৰণীয়া ৰ'দ, খেৰৰ চুবুৰিটো, বাঁহ বননিৰ কেঁচা আলিটো আৰু গান গোৱা চৰাইজাক গৈ আছিল আৰু গ'লগৈ। কোনে জানে তেওঁ আৰু এই জন্মত উভতি আহিবনে নাহে? এই গাঁৱৰ সুন্দৰ পৰিৱেশ এৰি যেতিয়া মানুহবিলাক চহৰমুখী হয়, এই ধুনীয়া ধুনীয়া কথাবিলাক, গাঁৱৰ পৰিৱেশবিলাক তেওঁৰ মনৰ ভিতৰত সদায় ৰৈ যায়। আৰু সেই যে এৰি অহা দিনবিলাক মনত পেলাই মনত বহুত দুখ অনুভৱ কৰে, হয়নে? চহৰ অঞ্চলত সেই সুন্দৰ পৰিৱেশ বা সেই সুন্দৰ কথাবিলাক আমি কেতিয়াও বিচাৰি নাপাওঁ। গাঁৱৰ পৰা যেতিয়া চহৰমুখী হয় তেতিয়াহে বুজিব পাৰে মানুহে, জীৱিকাৰ কাৰণেতো ওলাই আহিবই লাগিব, কিন্তু লগতে লৈ আহে সেই সোণসেৰীয়া সুন্দৰ সুন্দৰ ক্ষণবোৰ, আৰু আজীৱন লগত লৈ ফুৰে। কেতিয়াও চাগে আৰু কোনোবাই সেই পৰিৱেশ দেখা নাপায় গোটেই জীৱনতো। ভাল লাগিলনে বাৰু তোমালোকৰ এই কবিতাটো? মোক জনাবা দেই। আজিলৈ আহোঁ, বাই বাই।